Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about focusing on technology in Northeast. So, Amar, recently, এটা Ashtalakshmi Mahotsav event inaugurate কৰিছিলে Prime Minister Narendra Modi ক'ত কৰিছিলে এইটো নিউ দিল্লীত এইটো মনত ৰাখিব ঠিক আছে আৰু তাতে 3E Okay, 3E মানে কি ইমোশন ইকোনমি এন্ড ইকোলজি মানে এই তিনিটা বস্তু যেন মানে ব্যালেন্সড হয় যেতিয়া আমি নৰ্থ ইষ্ট খনক ডেভেলপ কৰিব যাম সেইটোৰ ওপৰত গুৰুত্ব দি পেলাই এই তিনিটা ইৰ কথা উল্লেখ কৰিছিল আমাৰ নৰেন্দ্ৰ মোদীয়ে আৰু এক্ট ফাষ্ট এন্ড এক্ট ফাৰ্ষ্ট ওকে এইটো বিষয়ে কৈছিলে আমাৰ অমিত শাহ যিজন আমাৰ হোম মিনিষ্টাৰ হয় ইয়াতে মই নাম মেনশন কৰা নাই মিনিষ্টাৰ্ছৰ নাম এইবিলাক আনসাৰ্ছত মেনশন নকৰাটোৱে বেটাৰ হয় কিবা কাৰণত কৰিব লাগিলে এনেকে কৰিব প্ৰমিনেন্ট লিডাৰ বা হেনেকুৱাকে ওকে তো চাওক এগৰাকী এনেকুৱা প্ৰমিনেন্ট লিডাৰে কি কৰিছিলে হি এম্ফাসাইজড that the development of the 8 northeastern states can't be effectively defined without utilizing technology যে টেকনলজি অবিহনে মানে আমি নৰ্থ ইষ্টৰ ষ্টেট কেইখনক এনেকে আমি ডেভেলপ কৰিব নোৱাৰিম ঠিক আছে তো চাওক আমি কেনেকে যে টেকনলজি ইউজ কৰি আমি কেনেকুৱা ধৰণৰ ইস্যু সলভ কৰিব পাৰো সেই ৰিজিয়নটো নৰ্থ ইষ্ট ৰিজিয়নৰ এতিয়া আমাৰ সকলোৱে জানে নৰ্থ ইষ্টত ফ্লাড প্ৰব্লেমটো বহুত বেছিকে হৈ থাকে ন গতিকে যদি আমি টেকনলজি ইউজ কৰি সেই প্ৰব্লেমটো ৰোধ কৰিব পাৰো সেইটো আৰু আমাক বহুত ক্ষেত্ৰত হেল্প কৰিব যেনেকুৱা ধৰক এগ্ৰিকালচাৰত তেতিয়া আমাৰ কি নহব ডিষ্ট্ৰাকচন নহব বা ৰোড কনষ্ট্ৰাকচনটো বাৰে বাৰে কৰি থাকিব নালাগিব এনেকুৱা ধৰণৰ কিছুমান আমাৰ বেনিফিটছ হ'ব লগতে মানুহ বহুত ডিসপ্লেসমেন্ট হৈ যায় ন এনেকে ফ্লাড প্ৰবলেমছ হৈ থাকিলে গতিকে আমি টেকনলজিটো যদি আমি প্ৰপাৰলি ইউজ কৰিব পাৰো এনেকুৱা ধৰণৰ আমাৰ প্ৰবলেমছ বিলাকৰ পৰা আমি হাত সাৰিব পাৰো তাৰপিছত আমাৰ এটা কি আছে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশন চেণ্টাৰ আছে শিলঙত আৰু আমি হেতুকো ইউটিলাইজ কৰিব লাগে বুলি তেখেতে উল্লেখ কৰিছে আমি প্ৰপাৰলি ইউটিলাইজ কৰিব লাগে বস্তুবিলাক যেতিয়া আমাৰ ওচৰত আমাৰ সুবিধা থাকে উই শুড ইউটিলাইজ দেম ওকে তাৰপিছত আছে আপোনাৰ যে আমাৰ যিখিনি ধৰক গভৰ্নেন্সৰ ক্ষেত্ৰত কৰাপশন হৈ থাকে বিশেষকে ফান্ড ট্ৰান্সফাৰৰ ক্ষেত্ৰত তাতে যদি আমি টেকনলজি ইউজ কৰো যেনেকুৱা ধৰক আমি এতিয়া কি কৰিছো আমাৰ সৰকাৰখনে ডিবিটি থ্ৰু ডিবিটি আমাক কেশ ট্ৰান্সফাৰ কৰে গতিকে তাতে এটা কি ট্ৰান্সপাৰেন্সি এটা হৈছে গতিকে তাতেও টেকনলজি ইউজ হৈছে যে মানে ডিজিটেল প্লেটফৰ্মত এইটো দিব পাৰিছে তাৰপিছত ধৰক আমি একো টেকনলজি ইউজ কৰি পেলাই আমাৰ ইউথখিনিকো আমি এনকাৰেজ কৰিব পাৰো যাতে তেওঁলোকৰ এমপ্লয়মেন্ট বিলাক টেকনলজি ড্ৰাইভেন হওক বা এন্টাৰপ্ৰিনাৰশ্বিপ মাইণ্ড এটা গঢ় লৈ উঠক তেওঁলোকৰ তাৰপিছতে টেকনলজি ড্ৰাইভেন প্ৰজেক্টছ এণ্ড টেকনলজি ফ'কাছড স্কিলিং প্ৰগ্ৰামছ আৰু চাওক স্কিল প্ৰগ্ৰামছো দিব লাগিব অকলতো ধৰক আমি এনকাৰেজ কৰি থাকিলে নহ'ব যদি সেই ইউথখিনিৰ স্কিল নাথাকে তেওঁলোকে ক'ৰ পৰানো সেই মানে সেই কামটো কৰিব পাৰিব ওকে গতিকে স্কিল ডেভেলপমেন্টৰো প্ৰয়োজন আছে তাৰপিছত আমাৰ আৰু কেনেকুৱা লাভ হ'ব যে নেচাৰেল ৰিসোৰ্সেস বিলাক আমি মেপিং কৰিব পাৰিম বিকজ আৱাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইজ সো মাচ ৰিসোৰ্সফুল হয়নে আমি বহুত ৰিচ হয় নেচাৰেল ৰিসোৰ্সেছৰ ফালৰ পৰা বাট আমাৰ কি হয় মেপিঙৰ কমি হয় যে মেপিং কৰিব নোৱাৰাৰ ফলত বাট টেকনিক্যাল নো হাউৰ অভাৱতো আমাৰ বহুতখিনি নেচাৰেল ৰিসোৰ্সেস এনেই পৰি আছে ষ্টক টাইপ হৈ আছে বস্তুটো আমি ইউটিলাইজ কৰিব পৰা নাই তাৰপিছতে ধৰক আমাৰ যেহেতু ফ্লাড প্ৰব্লেম হয় ন গতিকে আমি যদি ওয়েদাৰ মনিটৰিং সিস্টেম এটা উলিয়াব পাৰো সেইটো আমাৰ লাভ হ'ব যেনেকুৱা ধৰক এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সে বহুতখিনি কাম কৰিব পাৰে ন হাজাৰজনৰ কাম এটা মেচিনে কৰি দিব পাৰে গতিকে আমি কিয় হেতুক ইউজ নকৰো যদি আমাৰ হেতুৱে আমাৰ এৰিয়াটোক আমাৰ বেনিফিট কৰিব পাৰে ন তাৰপিছত ডিজিটেল মেপিং অফ ফ্লাড প্ৰন এৰিয়াজ যিবিলাক জাগাত সঘনে ফ্লাড হৈ থাকে সেইবিলাক জাগাত আমি কি কৰিব লাগে ধৰক স্যাটেলাইট বা ড্ৰোন টেকনলজি ইউজ কৰি ডিজিটেল মেপিঙৰ সুবিধা কৰিব লাগে ডিজিটেল কেটালগিং সিস্টেম পাৱাৰ্ড বাই ব্লকচেইন টেকনলজি এটোৱে কি কৰিব পাৰিব আপোনাৰ ফৰেষ্ট প্ৰডাক্টছৰ মানে ইনভেন্টৰিজ বিলাক আগুৱাই দিব পাৰিব
medicinal plants যে কিমান আছে আমাৰ ফৰেষ্ট বিলাকত বা ৰেয়াৰ মিনাৰেলছ ক'ত আছে সেইটোৱে যে ডিজিটেল মেপিং বা ডিজিটেল কেটালগিং এইবিলাক কি হেল্প কৰিব ব্লকচেইন টেকনলজি হেল্প কৰিব গতিকে আমাৰ কি আছে আমাৰ ৰিসোৰ্স আছে বাট আমি ইন লেক অফ টেকনলজি আমি তাক মানে ইউটিলাইজ কৰিব পৰা নাই আমি ইউথখিনিক আগুৱাই নিব পৰা নাই ডিউ টু লেক অফ স্কিল ডেভেলপমেন্ট বা আমাৰ যিবিলাক প্ৰবলেমছ হৈ আছে যেনেকুৱা ফ্লাড প্ৰবলেমছ সেই প্ৰবলেমছ বিলাক আমি সলভ কৰিব পাৰো আসলতে যদি আমি টেকনলজিটো ভালকে ইউজ কৰো বাট আমি এতিয়ালৈকে মানে কৰিব পৰা নাই হয়তো ফাণ্ডৰো প্ৰবলেম আছে ন বা গভৰ্ণমেণ্ট পলিচিজ বিলাকৰো কৰবাত প্ৰবলেম আছে তেনেকুৱা ধৰণৰ geographic information system mapping of resources can optimize গতিকে ইয়াতে মেপিংৰ কথা অকমান বেছিকে দিয়া আছে আপোনালোকে মনত ৰাখিব কথাবিলাক so however technology alone is not enough it must be paired with entrepreneurship development হেতুৱে কৈছে যে অকলটো মই কলোৱে ন যে অকল যে entrepreneurship বা encouragement কৰি থাকিলে নহব হে properly আমি utilize কৰিব লাগিব তাৰ কাৰণে কি লাগিব যে platforms কিছুমান লাগিব যেনেকুৱা ধৰক e-commerce platform লাগিলে এতিয়া ফাৰ্মাৰ্স বিলাকক আমি ধৰক হেই কৰিব লাগে যে মানে যে এখিনি সময়ত খেতি কৰাটো ভাল হ'বনে নহব আমিতো প্ৰত্যেকজন ফাৰ্মাৰক কৈ ফুৰিব নোৱাৰো গতিকে এখন প্লেটফৰ্ম লাগিব ই-কমাৰ্চ প্লেটফৰ্ম হয়নে নহয় গতিকে সেইবিলাক বস্তু ডেভেলপ কৰিব লাগিব প্ৰথমতে ডিজিটেল মাৰ্কেটিং ষ্ট্ৰেটেজিজ সেইবিলাক বস্তু যাতে মানে সহজ হৈ পৰে ইজি হৈ পৰে সেই তাৰ কাৰণে অৱশ্যে বহুত কাৰণো আছে ধৰক ডিজিটেল ডিভাইডো আছে বহুত মানুহে নাজানে ফোনটো চলাব সেইটো প্ৰবলেম হয় বাৰু কিন্তু তথাপিতো as a whole point কেইটা মনত ৰাখিব ট্ৰাই কৰিব so local entrepreneurs need training in digital skills okay digital skills বিলাক জানিব লাগিব হেতুৱে কৈছো যে digital divide টো এটা প্ৰবলেম হয় গতিকে skills খিনিও লাগিব technology incubators in cities like Guwahati Silchar Agartala Aizawl so মানে এটা হাব হৈ পৰিব লাগিব তেতিয়াহে মানে কি হ'ব তেতিয়াহে বস্তুবিলাক স্প্ৰেড হ'ব নলেজ বিলাক স্প্ৰেড হ'ব ন আৰু এই ক্ষেত্ৰত আমি ক'ব পাৰো টাটাৰ যেটো সেমিকন্ডাক্টৰ হেয়া বহাব মানে জাগিৰোডত হেতুৱে মানে এটা মানে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টত আমাৰ নৰ্থ ইষ্ট ৰিজিয়নটো বহুতখিনি আগুৱাই লৈ যাব বুলি এক্সপেক্ট ৰখা হৈছে expectation okay so however the success of such initiatives hinges on comprehensive skill development programs ranging from basic technical training to advanced engineering education okay to so je এই যে কৈছো যে যেনেকুৱা ধৰক সেমিকন্ডাক্টৰৰ প্ল্যান্ট টো বহাইছে তাৰ কাৰণে কি লাগিব তাৰ কাৰণে আপোনাক নলেজ লাগিব ন যে বা ফান্ডিংৰ প্ৰয়োজন হ'ব ইন্ডাষ্ট্ৰি এটা ডেভেলপ কৰোতে ন ইন্টাৰনেট অফ থিংস ক্লিন এনাৰ্জি টেকনলজি এইবিলাক লাগিব তাৰ পিছত পাৰ্টনাৰশ্বিপ কৰিব লাগিব ইন্ডাষ্ট্ৰি আৰু একাডেমিয়া বিলাকে হয়নে নহয় গতিকে একাডেমিক্স বিলাকে কি দিব যেনেকুৱা ধৰক আইআইটি এ নলেজ দিব হয়নে হেখিনিক ইমপ্লিমেন্ট কৰিব আমাৰ গভৰ্ণমেন্টৰ ফালৰ পৰা ফান্ড দিব লাগিব ন হেনেকে টেকনিক্যাল এক্সপাৰ্ট থাকিব লাগিব গতিকে এটা পাৰ্টনাৰশ্বিপ মানে এটা পৰিবেশ গঢ়ি ল'ব লাগিব পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যেটো সেই বস্তুটো একদম ভালকে আহিব লাগিব the proper training lagibo no so the NEC has a greater role too so northeastern council kotha hokole jane gotike ei organization tor bahut mane ki ase mane এটা ইম্পৰ্টেন্ট ৰোল আছে এই ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে তাৰপিছত গভৰ্ণমেন্ট পলিচিজ বিলাকেও বিশেষকৈ তিনিটা ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট particularly in digital connectivity and power supply skill development technology based entrepreneurship এই তিনিটা পইণ্ট আপোনালোকে মনত ৰাখিব এটো ফ্লো চাৰ্টটো দিব পাৰিব আপোনালোকে ওকে তাৰপিছতে ভাৰতমালা প্ৰজেক্ট যেটো আমাৰ ফৰ ডিজিটেল ব্ৰডবেণ্ড কানেক্টিভিটি ন ব্ৰডবেণ্ড কানেক্টিভিটিটোৰ কাৰণে ভাৰতমালা প্ৰজেক্টটো হেয়া হয় হেতু মনত ৰাখিব আপোনালোকে স্পেশাল ইকোনমিক জোনছ আৰু ৱে ফৰৱাৰ্ডত কি দিয়া আছে যে আমাৰ যে নৰ্থ ইষ্ট খনক আসলতে যদি আমি ইনক্লুসিভ মেনাৰত যদি আগুৱাই নিব লাগে তাক আমি টেকনলজি ইউজ কৰিবই লাগিব ওকে এনভায়ৰনমেন্টালি সাস্টেইনেবল হ'ব লাগিব সেই কাৰণে তো আমাৰ মোদী যে কি দিছে সেই 3E কনসেপ্টটো দিছে তাৰ পিছতে অকল মডাৰ্নিটিকে আমি মানে একসেপ্ট কৰিলে নহব লগতে ট্ৰেডিশনাল নলেজ সিস্টেম খিনিকো আমি আগুৱাই নিবৰ কাৰণে ট্ৰাই কৰিব লাগে ওকে সো ট্ৰেডিশনাল নলেজ সিস্টেমৰ বিষয়ে আমি আগৰ ক্লাছত বহুতখিনি ভালেমান টপিকস পঢ়িছো ঠিক আছে আৰু ইয়াতে এটা কোৱেশ্চন ইনক্লুড কৰিছো ইউপিএসসি প্ৰিভিয়াস ইয়াৰত অহা এইটো নেনো টেকনলজিৰ ওপৰত দিছো মই আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে
Come to the next article, Unlocking Brahmaputra's Potential. So yate mainly pasta point dia ase je Brahmaputra khone amak mane various sites opora keneke help koribo pare. Bihekke ei article to renewable energy upor akoman besike gurutto dia hoise. প্ৰথমটো দি আছে সোলাৰ ফাৰ্মছ যে ব্ৰহ্মপুত্ৰখন কি হয় বহুত সানলাইট পৰে ন নদীখনত গতিকে এইটো এটা আইডিয়েল লোকেশ্যন বুলি কোৱা হৈছে সোলাৰ ফাৰ্মছ গড় লৈ উঠাৰ কাৰণে যাতে আমি ফসিল ফুয়েলৰ ওপৰত কমকে ডিপেন্ড কৰো আৰু ৰিনিউৱেবল এনাৰ্জিৰ ফালে আৰু একখোজ আগুৱাই যাব পাৰো মানে ব্ৰহ্মপুত্ৰখনক আমি মানে প্ৰপাৰলি ইউটিলাইজ কৰি মানে তাৰ কাৰণে কি কৰিব পাৰো আমি সোলাৰ ফাৰ্মছ কিছুমান আমি সেট আপ কৰিব পাৰো ৰিভাৰ বেংকছত যেটো কি কৰিব ইট প্ৰমোট সাস্টেইনেবিলিটি বাই প্ৰডিউসিং গ্ৰীন এনাৰ্জি আৰু সোলাৰ এনাৰ্জিটো তো জানে সবাই তো গ্ৰীন এনাৰ্জি হয় ন আৰু এইটোৱে লগতে কি কৰিব ইকোনমিক্যালি গ্ৰো কৰিব বাই ক্ৰিয়েটিং জবস এণ্ড অলসো এনহান্সেস টুৰিজম বাই এট্ৰেক্টিং ইকো টুৰিষ্ট যিসকলে ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্টছৰ ওপৰত ষ্টাডি কৰি আছে ৰিসাৰ্চ কৰি আছে বা যিসকলৰ চাবৰ ইচ্ছা সকলে তেতিয়া আহিব গতিকে টুৰিজমটো ডেভেলপ হ'ল আমাৰ ৰিনিউৱেবল এনাৰ্জিটো আগুৱাই গ'ল লগতে জবছো ক্ৰিয়েচন হ'ল মানে তাৰপিছতে মডাৰ্ণ হাইৱেজৰ কথা দিয়া আছে নেক্সট পইণ্টটো যে এটা যদি আমি 4 লেন এক্সপ্ৰেছৱে আমি ব্ৰহ্মপুত্ৰৰ পেৰেলেলি বনাই দিওঁ তেতিয়াহ'লে এইটো আমাৰ কানেক্টিভিটিটো বহুখিনি ইম্প্ৰুভমেণ্ট কৰিব ট্ৰান্সপৰ্টেশ্যনটো ফাষ্ট কৰিব ট্ৰেড টাইজ বিলাক মানে ধৰক আমাৰ অসমৰ লগত আমাৰ যি দুখন আমাৰ হেয়া আছে নেইবাৰিং কাণ্ট্ৰি আছে ভূটান আৰু কি বাংলাদেশ তাৰ লগত আমাৰ ট্ৰেড টাইটো ষ্ট্ৰেংথেনিং কৰিব টুৰিজমটো ডেভেলপ কৰিব কালচাৰেল যেটো আমাৰ এক্সচেঞ্জ হেতু মানে আকো ভালকে হ'ব ইকো টুৰিজম হ'ব ন গতিকে মানে সেই মডাৰ্ণ হাইৱেজৰ ওপৰত গুৰুত্ব দিছে আৰু ইন্টিগ্ৰেটিং ফ্লাড মেনেজমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এম্বেকমেন্টছ ইনটু দ্য হাইৱে এতিয়া সেই হাইৱেটো বনাওতে যদি আমি ফ্লাড মেনেজমেন্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো তাৰ লগতে আমি ইনক্লুড কৰি দিও সেইটোৱে কিন্তু আমাৰ ফ্লাড ডেমেজটো মিনিমাইজ কৰাত বহুতখিনি হেল্প কৰিব মানে সেই হাইৱেটো বনাওতে যদি আমি এলিভেটেড ষ্ট্ৰাকচাৰ এটাও বনাই লৈ যাও লগত তেতিয়াহলে যিবিলাক ভালনাৰেবল এৰিয়া হয় ফ্লাডৰ কাৰণে সেই জাগাবিলাক বহুতখিনি সেফটি হৈ যাব মানে সেফ হৈ যাব come to the next point renewable energy এইটোৰ বিষয়টো কথা পাতি আছো ন তো চাওক ডেভেলপমেন্ট অফ ডেডিকেটেড ৰিনিউৱেবল এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ মেক ইট এন এট্ৰেক্টিভ লোকেশ্যন ফৰ এষ্টাব্লিছিং ডাটা চেণ্টাৰ্ছ এতিয়া মানে কি হয় যেতিয়া আপোনাৰ গ্ৰীণ ইলেক্ট্ৰিচিটি আপোনাৰ এভেইলেবল হয় তেতিয়া কি হ'ব ইট উড ইম্প্ৰুভ কানেক্টিভিটি ওকে আৰু সেইটোৱে আপোনাৰ কি কৰে এটা সাস্টেইনেবল এনভায়ৰনমেন্ট এটা গঢ় লৈ উঠাত সহায় কৰে কিহৰ কাৰণে ফৰ হাউচিং ডাটা চেণ্টাৰ্ছ Okay, so to fully realize this potential, it is essential to enhance dedicated high-speed fiber optic connectivity. Or fiber optic networks to আপোনাৰ যে এইটো কিহত হেল্প কৰিব ডাটা চেণ্টাৰ্ছ বিলাকত হেল্প কৰিব ওকে সো এইটো আপোনালোকে ৰিনিউৱেবল এনাৰ্জিৰ লগত কেনেকৈ আমাৰ ডাটাৰ লগত কানেক্ট কৰিছে চাওকচোন মানে গ্ৰীণ ইলেক্ট্ৰিচিটিটো আৰু অপটিকেল ফাইবাৰ নেটৱৰ্ক যিটো সেইটো ইয়াত এই পইণ্টটোত কানেক্ট কৰিব মানে ট্ৰাই কৰিছে এইটো মানে এক্সেপশ্যনেল পইণ্ট হ'ব কিন্তু দেই যদি আপোনালোকে এনেকুৱা পইণ্টবিলাক আপোনালোকে দিব পাৰে মানে এইটো মানে ইন জেনেৰেল ষ্টুডেণ্টছে নিলিখে যিসকলে এনেকৈ এডিটৰিয়েল সদায় পঢ়ি আছে সেই আইডিয়াজ বিলাক থাকি যাব না মাইণ্ডত এই বস্তুটো আপোনালোকে মানে এই পঢ়ি থকা সকলেহে এইটো এপ্লাই কৰিব পাৰিব ওকে এইটো মানে অকমান এক্সেপশ্যনেল হয় পইণ্টটো তাৰপিছত চাওক ড্ৰেজিং দ্য ব্ৰহ্মপুত্ৰ চ' ড্ৰেজিং মানেতো জানে যেতিয়া খান্দি দিয়ে ন যেতিয়া আমাৰ চেডিমেণ্টটো বহুত বেছি হৈ যায় তেতিয়া আমাৰ পানীটোৰ লেভেলটো বেছি ওপৰলৈকে উঠি আহে আৰু তেতিয়া ফ্লাডো হয় সোনকালে গতিকে ড্ৰেজিং কৰিলে আমাৰ বহুত প্ৰফিটছো আছে যেনেকুৱা ধৰক নেভিগেট কৰিব সুবিধা হ'ব ড্ৰেজিং কৰিলে বা ফ্লাডটো কমি যাব ন তাৰপিছতে নেভিগেট কৰিলে আকৌ ইনডাইৰেক্টলি কি লাভ হ'ব আমাৰ যে আমাৰ এনভায়ৰনমেন্ট ফ্ৰেণ্ডলি এটা ট্ৰান্সপৰ্ট হ'ব আমি ৰোডৱেজত যোৱাতকে যদি আমি সি ৱেত হেয়া কৰোঁ ৱাটাৰ ৱেত আমি ট্ৰেড কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব ফসিল ফুয়েলৰ হেৰিটো কম হৈ যাব পলিউশ্যন কম হ'ব এয়াৰ পলিউশ্যন কম হ'ব হয়নে নহয় গতিকে আৰু আমাৰ এইটো কি হয় চিপ ৱেও এটা হয় কম পইচাতে আমাৰ হেয়া হয় গতিকে নেশ্যনৰ আমাৰ ইকনমিটো মানে কি কৰে ডেভেলপ কৰে ইনডাইৰেক্টলি ন গতিকে আৰু কালচাৰেল টুৰিজিম ফেষ্টিভেল যেতিয়া আপোনাৰ কি হ'ব সেই ড্ৰেজিং কৰাৰ ফলত ফ্লাডটো কণ্ট্ৰল হৈ যায় তেতিয়া সেই ৰিভাৰ বেংকবিলাকত আমাৰ বিভিন্ন ধৰণৰ ফেষ্টিভেল অৰ্গেনাইজ কৰিব পাৰি ৰিচেণ্টলি জানে আমাৰ ব্ৰহ্মপুত্ৰৰ মানে পাৰত এনেকুৱা ফেষ্টিভেল অৰ্গেনাইজ হৈ আছে ন তো চাওক ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট ভিজন তো চাওক solar powered charging stations along highways could promote the adoption of electric vehicles
So electric vehicles bilakok ki lage amar charging stations lage hetu eta mane heya hobo hetu eta help hobo waterway transport is more eco friendly and cost effective to kolo agote so providing a sustainable alternative for freight movement okay so ecotourism cultural gotte khinike hamori pelai brahmaputra khonok iman dhunia eta article mane hamori loise etu eta mane good article hoy gotike যেহেতু আজিকালি কোৱেশ্চন বিলাক অকমান এক্সেপচনেলি আহে গতিকে এই আৰ্টিকলটো অকমান ইম্পৰ্টেন্ট বুলি মই ভাবিছো ঠিক আছে তাৰপিছত চ্যালেঞ্জেস কেনেকুৱা আহিব পাৰে এনভাইৰনমেন্টাল কনসাৰ্নস ল্যান্ড একুইজিশন ইস্যুজ পটেনশিয়াল ডিসপ্লেসমেন্ট অফ লোকেল কমিউনিটিজ যদি আমি মানে হেনেকুৱা ধৰণৰ ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে আমি হেনেকুৱা ধৰণৰ স্টেপস লও এনভাইৰনমেন্টাল কনসাৰ্নস আহিব পাৰে যদি আমি উইদাউট কনসিডাৰিং মানে সাস্টেইনেবিলিটি আমি সেই স্টেপ বিলাক লও তেতিয়া হলে কিন্তু environmental concerns ahibo land acquisition issues ahibo manuhok displacement koribo loga hobo pare mane he karone local communities bilakor logot bhalke alochona kori ba environmental groups bilakor logot discussion kori ei mane steps bilak lobo lage okay gotike etu eta conclusion hisabot ase apunaloke pdf ot porhi sabo yato eta upsc previous year question include korisu etu punar modern energy mane energy uporte dia ase question to apnaloke try koribo next article is about healthcare in T states so recently at a memorandum of understanding sign hoise kar majot national health mission Assam and tea garden management to upgrade 354 gardens into Ayushman Arogya Mandirs okay je enekwa 354 খন টি গাৰ্ডেনছক আয়ুষ্মান আৰোগ্য মন্দিৰলৈকে মানে আপগ্ৰেডেশন কৰিব কিহৰ কাৰণে যাতে হেলথ কেয়াৰ ডেলিভাৰীটো মানে কি হয় আপগ্ৰেডেশন হয় সেই টি গাৰ্ডেনছ কিখনত 354 খন একটু মত ৰাখিব কিন্তু ফিল্মছৰ কাৰণে তো কি কনসার্নস হয়েছিল ধৰক ট্ৰেডিশনালি নেগলেক্ট হয়েছিল হেলথ কেয়াৰ টু টি ষ্টেটস বিলাকত তাৰ পিছতে হেলদি লাইফষ্টাইল নাই মানুহ বিলাকৰ বা পাৰ্সোনাল হাইজিন মেইনটেইন নকৰে হাই ইনসিডেন্স অফ এনিমিয়া হৈ থাকে উইমেন বিলাকৰ মাজত ন মেটাৰনেল মৰ্টেলিটি ৰেটটো সেই কাৰণে বাঢ়ি গৈ থাকে হয়নে তাৰ পিছতে ধৰক গেষ্ট্ৰএন্টেৰাইটিছ মেলেৰিয়া এইবিলাক বহুত বেছি হয় মানে কাৰণ তেওঁলোকৰ হেনেকৈ মানে ধৰক প্ৰটেকশন টাইপ হেনেকুৱা ধৰণৰ একো ৱে ফলো নকৰে ট্ৰেডিশনালি তেওঁলোকে মানে অকমান আনকনসিয়াসে হয় গতিকে সেই মানে ডিজিজ বিলাকৰ পৰা তিহতৰ বহুত কি হয় ফেটালিটি হয় ওকে তাৰ পিছত আপোনাৰ চিলড্ৰেন বিলাকো malnourished হয় inadequate breastfeeding হয় কাৰণে actually হিয়তে malnourished হয় কিয় হয় because সেই lactating যিখিনি mothers থাকে তেওঁলোকে কামত যাবই লাগে যে ধৰক এসপ্তাহ মান ৰেষ্ট ললে বেবিটো জন্ম দি পেলাই তাৰ পিছত আকৌ কামত গুছি যায় গতিকে তেতিয়া কি হয় breastfeeding টো নাপায় চিলড্ৰেন খিনিয়ে সেই কাৰণে তেওঁলোকৰ malnourished হয় তাৰ পিছতে awarenessৰো অভাৱ আছে এই মানুহখিনিৰ মাজত ওকে সেই কাৰণে এইটো ষ্টেপ লোৱা হৈছে the comprehensive healthcare service and promote healthy lifestyle ekita way forward dibo paribo dedicated community health officer maternal and neonatal care child and adolescent health okay so ekhini moi solution part ot disu ba way forward ot disu ekhini apnaloke pori sabo ekhini monot rakhibo lagibo okay আৰু এটা ইম্পৰ্টেন্ট আৰ্টিকেল আহিছিলে কোড অফ কন্ডাক্ট ইয়াৰ যিখিনি কথা আছে এইখিনি বৰ এটা ইম্পৰ্টেন্ট নহয় কিন্তু কোড অফ কন্ডাক্ট টো ইম্পৰ্টেন্ট হয় ইন ইউৰ এথিক্স পেপাৰ সো তাৰ কাৰণে মই এটা ইউপিএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ইনক্লুড কৰিছো আপোনালোকে ট্ৰাই কৰিব আৰু থ্ৰু পিৱাইকিউজ আপোনালোকে সেই যিবিলাক আমাৰ সিলেবাসৰ টপিক আছে সেই টপিক বিলাক ধুনিয়াকে কভাৰ কৰিব পাৰে ওকে যে এনেকুৱা নহয় যে টপিকটো মই বেলেগকে পঢ়িম বেলেগকে লিখিম হেতু নহয় থ্ৰু পিৱাইকিউ আপোনালোকে টপিক বিলাক ধুনিয়াকে কভাৰ কৰি লৈ যাব পাৰে আসলতে গতিকে এই হেতু আপোনালোকে ফলো কৰকচোন হয়তো কোনোবাখিনিত হেল্পফুল হৈ যাব পাৰে ঠিক আছে আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও